হেল্ল' মাই ডিয়াৰ ষ্টুডেণ্টছ, তোমালোক আটাইকে এটি নতুন ভিডিঅ'লৈ আন্তৰিক স্বাগতম জনাইছোঁ। 2026 চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা সমাগত। তোমালোকে নিশ্চয় পৰীক্ষাৰ বাবে পূৰ্ণ প্ৰস্তুতি চলাইছা। আজি আমি এই ভিডিঅ'টিত 2026 চনৰ যি পৰীক্ষা অনুষ্ঠিত হ'ব তাৰে যিটো OMR আছে, এই OMR আমি কেনেকৈ ফিল আপ কৰিম যাতে কোনো ধৰণৰ ভুল নাথাকে, বা যিটো পৰীক্ষাৰ প্ৰশ্নোত্তৰ আমি লিখিম সেইটো কেনেকৈ ফিল আপ কৰিম, আজি আমি এই ভিডিঅ'টিত সম্পূৰ্ণকৈ জানিব পাৰিম। তোমালোকে ভিডিঅ'টি সম্পূৰ্ণকৈ চাবা, নিশ্চয়কৈ ইয়াৰ দ্বাৰা যথেষ্ট উপকৃত হ'বা। আহাচোন বাৰু আজিৰ বিষয়বস্তুখিনি কি আছে আমি এবাৰ জানি লওঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক আটাইকে বেষ্ট এক্সাম গাইড নামৰ ইউটিউব চেনেললৈ আন্তৰিক স্বাগতম জনাইছোঁ। পৰীক্ষাত হলত আমি যিটো OMR দেখা পাম ঠিক এনেকৈ হ'ব। মই সম্পূৰ্ণকৈ দেখাইছোঁ। প্ৰথমতে ছাত্ৰজনৰ বিতং তথ্য দিয়া থাকিব, তাৰপিছত আমি যিখিনি বাবলিং কৰিব লাগে আমি ৰাউণ্ড কৰি দিব লাগিব, আৰু একেবাৰে তলত সিগনেচাৰ অফ দ্য কেণ্ডিডেট আৰু ইনভিজিলেটৰ থাকিব। তো আমি কি কৰিম পৰীক্ষা হলত গৈ, যিহেতু তোমালোকে প্ৰথমবাৰৰ বাবে পৰীক্ষাত অৱতীৰ্ণ হ'ব গৈ আছা, গতিকে ইয়াত কি কৰিব লাগে কি কৰিব নালাগে আমি বিতংকৈ জানি লওঁ। প্ৰথমতে ওপৰৰ খণ্ড যিখিনি OMR ওপৰৰ খণ্ড থাকে তাত কি থাকে এবাৰ জানি লওঁ। প্ৰথম যিটো খণ্ড দিয়া থাকে আমাক, ইয়াতে যিজন পৰীক্ষাৰ্থী তেওঁৰ এটি ছবি থাকিব। এনেকৈ তেওঁ কি পৰীক্ষা দিয়ে, সেই পৰীক্ষাটো কি ছাবজেক্টৰ, যিহেতু 4টা বিষয়তহে আমাক থাকে OMR: ইংৰাজী, সমাজ বিজ্ঞান, বিজ্ঞান আৰু গণিত। গতিকে প্ৰথমে থাকিব ছাবজেক্ট, কি ছাবজেক্ট, ছাত্ৰজনৰ নাম, তেওঁৰ ৰোল আৰু তেওঁৰ নাম্বাৰ, তেওঁৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, আৰু তেওঁ কোনটো চেণ্টাৰৰ পৰা পৰীক্ষা দি আছে। এইখিনি তথ্য আমাৰ OMRৰ ওপৰৰ খণ্ডত দিয়া থাকিব। এইখিনি নিশ্চয় তোমালোকে বুজি পাইছা। ইয়াত আমাৰ লিখিবলগীয়া একো নাথাকে বাৰু। তাৰ পিছৰ খণ্ডত থাকিব আমাক, এইখিনি হ'ল আমাৰ প্ৰথম খণ্ড। তাৰপিছত আমাক প্ৰশ্নৰ লগত জড়িত এটা কথা আমি জানিব লাগিব। যিহেতু আমাক যি প্ৰশ্ন কাকত দিয়া থাকিব তাত দুটা তথ্য আমাৰ সেই OMRৰ কাৰণে প্ৰয়োজন হ'ব। এটা হৈছে তাত এটা কুৱেশ্যন ছিৰিজ থাকিব, ABCD বা PQRS, এনেকৈ এটা আখৰ আখৰ ইংৰাজী আখৰ থাকিব, আৰু থাকিব এনেকৈ 6টা অংক বিশিষ্ট এটা নম্বৰ। এই দুটা আমাক OMRত লিখি দিব লাগে। গতিকে কি লিখিব লাগে এবাৰ চাই লওঁ। এই 6টা সংখ্যা মনত ৰাখিলে হ'ল, আৰু এই যিটো ছিৰিজ দিয়া আছে আমাক, এই ছিৰিজটো আমি মনত ৰাখিব লাগে যে আমাৰ কোনটো ছিৰিজ। কাৰোবাৰ কাৰণে A হ'ব, কাৰোবাৰ কাৰণে B হ'ব, C হ'ব, D হ'ব, বা যি সংখ্যা যিটো আখৰ দিয়া থাকে আমি এইটো মনত ৰাখিব লাগে। এতিয়া এইখিনি আমি OMRৰ ক'ত লিখিম। OMRৰ এই ঠিক ছবিৰ তলতে আমাক এনেকৈ দিয়া থাকিব আমাক এটা অপশ্যন, সেইটো হৈছে যে কুৱেশ্যন ছিৰিজ। কোনটো ছিৰিজৰ কুৱেশ্যন আমাক দিয়া আছিল। যেনেকৈ আমি আগৰ যিটো প্ৰশ্ন দেখা পাইছোঁ 2025 আছিল, সেইটো D ছিৰিজৰ আছিল, আৰু কুৱেশ্যন চিৰিয়েল নাম্বাৰ যিটো আছিল সেইটো এনেকৈ 6টা অংক বিশিষ্ট এটা নম্বৰ আছিল। এইখিনি লিখি দিব লাগিব। ইয়াৰ ঠিক তলতে আমাক দিয়া আছে 45টা MCQ। 1ৰ পৰা 45লৈকে আমাৰ MCQ দিয়া থাকিব, আৰু তাৰ ঠিক তলতে আমাক দিয়া থাকিব আমাক ছিগনেচাৰৰ কাৰণে অপশ্যন। ইয়াত দুটা ছিগনেচাৰৰ বক্স আছে। এতিয়া আমি কোনটো ফিল আপ কৰিম। এইটো যিটো দিয়া আছে এইটো হৈছে কেণ্ডিডেট, ফুল ছিগনেচাৰ অফ দ্য কেণ্ডিডেট উইথ ডেট। সম্পূৰ্ণকৈ চহী কৰিব লাগে, শ্বৰ্ট ছিগনেচাৰ নহয়। আৰু এইটো হৈছে যিজন ছাৰ ডিউটিত থাকিব, ফুল ছিগনেচাৰ অফ দ্য ইনভিজিলেটৰ উইথ ডেট। যিজন ছাৰ ডিউটিত থাকিব তেওঁ আৰু সেইটো ইয়াতে চহী কৰিব, এই 2 নম্বৰ খণ্ডটোত। আৰু এই 1 নম্বৰ খণ্ডটোত যিজন কেণ্ডিডেট, যিজন পৰীক্ষাৰ্থী, তেওঁ ইয়াতে চহী কৰিব লাগিব আৰু তাৰিখ লিখি দিব লাগিব। নিশ্চয় এতিয়ালৈকে অসুবিধা হোৱা নাই, বুজি পোৱা? ঠিক আছে। আমি পৰৱৰ্তী খণ্ডত কি লিখিম। আমাৰ হ'ল যেতিয়া 1ৰ পৰা 45লৈকে আমি MCQ যিখিনি আছে আমি কেনেকৈ লিখিম। আমাৰ বাৰু প্ৰশ্নসমূহত কি দিয়া থাকে, ABCD। বাৰু ইয়াতে 1 2 দিয়া আছে, কোনো কথা নাই। আমি এইকেইটা হৈছে ৰং মেথড, এনেকৈ লিখিলে আমাৰ উত্তৰসমূহ আমি নম্বৰ নাপাম। আৰু এইকেইটা হৈছে কাৰেক্ট মেথড। তাৰমানে আমি যেতিয়া ৰাউণ্ড কৰি দিম কোনোবা এটা অপশ্যন ABCD, সম্পূৰ্ণৰূপে হ'ব লাগিব, এনেকুৱাকৈ হ'ব লাগিব। এনেকৈ যদি আমি একেটা লাইনত দুটা কৰিছোঁ তেন্তে এইটো কি হ'ব, ৰং। এনেকৈ আমি টিক চিন দি থৈ দিছোঁ, সেইটো আমাৰ কাৰণে ৰং। এনেকৈ সম্পূৰ্ণ হোৱা নাই, মাত্ৰ বাউণ্ডাৰীত আমি ৰং কৰিছোঁ, সেইটোও আমাৰ নহ'ব। এনেকৈ নাম্বাৰৰ ওপৰত যিটো অপশ্যন শুদ্ধ তাৰ ওপৰত এনেকৈ আঁচ দি থৈ দিছোঁ, এইটো আমাৰ কাৰণে ভুল হয়। গতিকে আমি চাব লাগিব যে আমি যাতে যিটো OMRত আমি ফিল আপ কৰিছোঁ যাতে এনেকুৱাকৈ নহয়, কাৰণ এইকেইটা আমাৰ হৈছে ৰং মেথড। এইকেইটা কৰিলে আমাৰ ভুল হ'ব, ইয়াত আমি কোনো নম্বৰ নাপাম। এইকেইটাহে আমাৰ শুদ্ধ, তাৰমানে যিটো কৰিছোঁ, যিটো ৰাউণ্ড কৰিছোঁ সম্পূৰ্ণৰূপে হ'ব লাগিব। এই ক্ষেত্ৰত আমি ব্লু বা ব্লেক পেন দুইটা আমি ইউজ কৰিব পাৰোঁ, পেঞ্চিল দি কৰিব নালাগে। ঠিক আছে। বাৰু পৰৱৰ্তী খণ্ডত আমি কি পাম, এইখিনি আমাৰ হৈ গ'ল। এতিয়া আমাৰ যিটো পৰীক্ষাৰ বহি দিয়া থাকিব, এই পৰীক্ষাৰ বহীটো দেখা তেনেকুৱা হ'ব। আমাৰ সোঁহাতে এনেকৈ নম্বৰৰ কাৰণে অপশ্যন থাকিব, আৰু
বাওহাতে আমাক কিছু লিখিব লাগিব আমি নিজাকৈ কিছু লিখিব লাগিব আৰু যিজন ছাৰে ডিউটি থাকিব তেওঁ লিখিব লগা এটা আছে মই বাৰু দেখুৱাই দিছোঁ ইয়াতে আমাৰ কৰণে কোনখিনি আছে ছাত্ৰ এজনে কি কৰিব লাগিব ছাত্ৰ এজনে মাত্ৰ এই যিখিনি খণ্ড আছে এইখিনিতহে তেওঁ লিখিব ওপৰত এটা বক্সৰ নিচিনা আছে এইখিনিত কিন্তু যিজন ছাৰে ডিউটিত থাকিব বা মেম ডিউটিত থাকিব তেওঁহে লিখিব তেওঁ সহি কৰিব গতিকে ইয়াতে ছাত্ৰ এজনে কি কৰিব লাগিব ইয়াতে ৰুল আছে আমাৰ ৰুল নাম্বাৰ সাবজেক্ট মিডিয়াম আৰু ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ এই পাঁচটা পইণ্টহে এজন ছাত্ৰই ফিল আপ কৰিব বাকী ক'তো ছাত্ৰজনে নিজৰ নাম একো লিখিব নালাগে আমি কেনেকৈ লিখিম মই বাৰু পৰৱৰ্তী স্লাইডত মই দেখুৱাই দিছোঁ ছাত্ৰজনে এনেকৈ লিখিব লাগিব যেহেতু আমাৰ এই ওপৰৰ খণ্ড পৰীক্ষাৰ ওপৰৰ যিটো খণ্ড থাকে বহিৰ এইকেইটা আমি লিখিব লাগে ইয়াতে মই দেখুৱাই দিছোঁ য'ত ভাবি লৈছোঁ যে পৰীক্ষাৰ আমাৰ যিটো ৰুল B26 থাকিব 2026 চনৰ পৰীক্ষা যেহেতু 4টা অংক থকা এটা আমি নম্বৰ পাম 4টা অংক যেনেকৈ 0 to 56 মই এনেই এটা নম্বৰ দেখুৱাই দিছোঁ বাৰু তাৰপিছত নাম্বাৰো এনেকৈ 4টা অংক থাকিব যেনেকৈ মই 0056 তেওঁ পৰীক্ষা কি দি আছে ভাবি লৈছোঁ ইংৰাজী পৰীক্ষা দি আছে আৰু মিডিয়াম আছামিজ মিডিয়াম বুলি ভাবিলোঁ তাৰ যাৰ বেংগলী হয় তেওঁ বেংগলী লিখিব যাৰ ইংলিছ মিডিয়াম ইংলিছ লিখিব যিকেইজন অসমীয়া মাধ্যমৰ ছাত্ৰ আছামিজ মিডিয়ামৰ তেওঁলোকে ইংৰাজী পৰীক্ষাৰ দিনাও ইয়াতে আছামিজ শব্দটোৱে লিখি দিব আৰু একেবাৰে শেষত ইয়াতে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ লিখি দিব আৰু এই গোটেইখিনি তথ্য আমাৰ ক'ত দিয়া আছে এডমিট কাৰ্ডত দিয়া আছে একদম ধুনীয়াকৈ চাই মেলি ধুনীয়াকৈ লিখিব লাগে কিবা অসুবিধা পালে যিজন ছাৰে বা মেম ডিউটিত আছে তেওঁক সুধিলে তেওঁ লগে লগে সহায় কৰিব গতিকে আমাৰ বাকী ক'তো আমি নিজৰ নাম ঠিকনা বা স্কুলৰ নাম একো আমাক লিখিবলগীয়া নাথাকে গতিকে এইখিনি চাফ চিকুণকৈ যাতে কাটাকাটি নহয় সেইখিনি আমি লক্ষ্য ৰাখিব লাগে আৰু কিবা বুজি পোৱাত অসুবিধা হ'লে যিজন ছাৰ বা মেম ডিউটিত থাকে তেওঁক সুধিলে তেওঁ নিশ্চয় সহায় কৰিব আকৌ কৈছোঁ যে এই পৰীক্ষাৰ যিটো বহি হ'ব আমি য'ত উত্তৰ লিখিম ডেছক্ৰিপটিভ আনচাৰ তাত মাত্ৰ এই 5টা বিষয়হে আমাক লিখিব লগা থাকে অন্য আমাৰ একো লিখিব লগা নাথাকে আমাক যিটো পৰীক্ষাৰ বহীত লিখিব দিব এই পৰীক্ষাৰ বহি 16টা পৃষ্ঠাৰ হয় গতিকে আমি 16টা পৃষ্ঠাৰ 1 নম্বৰত আমাৰ এইখিনি ওপৰৰ নাম বা কি সাবজেক্ট আছে আমি লিখিম 2 নম্বৰ পৃষ্ঠা নিলিখো বাকি আটাইকেইটা পৃষ্ঠাত আমি লিখিব পাৰোঁ আমি খালি মন কৰিব লাগিব যে ইংৰাজীৰ দিনা আমাক ইংৰাজী বা গণিতৰ বাদে বাকি সকলো বিষয়তে পৰীক্ষাবিলাকত আছ দিয়া থাকিব গণিতৰ দিনা আমাক কি থাকে বগা হোৱাইট পেপাৰ থাকিব গতিকে সেইটো মন কৰিব লাগে কথা একো গতিকে 16 পৃষ্ঠাত আমি যিমান পেজ 16 পৃষ্ঠা লিখা হোৱাৰ 16 নম্বৰ পৃষ্ঠালৈকে লিখা হোৱাৰ পিছত আমাক যিমান পেজৰ প্ৰয়োজন হ'ব আমাক আকৌ যোগান ধৰিব পৰীক্ষা হলত থকা ছাৰ বাইদেউসকলে গতিকে যিমান প্ৰয়োজন হয় আমি ধুনীয়াকৈ চাফ চিকুণকৈ লিখিব লাগে বহুত একেবাৰে সৰুকৈ লিখিব নালাগে বহুত ডাঙৰকৈ লিখিব নালাগে আখৰখিনি তেতিয়া নিশ্চয় পৰীক্ষাৰ ভাল ফলাফল হোৱাত ই সহায় কৰিব আৰু জনা উত্তৰখিনি প্ৰথমতে লিখি ল'ব লাগে আৰু যেতিয়া আমি জনাখিনি লিখা হৈ গৈছে তাৰপিছত যিখিনি আমি কমকৈ জানো বা আধাখিনি জানো আমি তেনেকৈ লিখিব লাগে কোনো প্ৰশ্ন উত্তৰ আমি এৰি আহিব নালাগে সম্পূৰ্ণ মানে প্ৰশ্ন কাকতৰ নম্বৰ যিখিনি যিমান নম্বৰৰ প্ৰশ্ন থাকে আমি তাকে লিখিবৰ কাৰণে চেষ্টা কৰিব লাগে মৰমৰ ছাত্ৰ ছাত্ৰীসকল নিশ্চয় তোমালোকে পৰীক্ষাৰ বাবে সাজু হৈ আছা পৰীক্ষা নিশ্চয় ভাল হ'ব আমাৰ এই ইউটিউব চেনেল বেষ্ট এক্সাম গাইডৰ তৰফৰ পৰা তোমালোক আটাইকে জনাইছোঁ অশেষ শুভকামনা তোমালোকৰ পৰীক্ষা ভাল হওক নিশ্চয় ভাল ফলাফল হ'ব তাৰ বাবে আমি আমাৰ তৰফৰ পৰা শুভকামনা জনাইছোঁ আৰু আজিৰ ভিডিঅ' ইমানতে সামৰিছোঁ থেংক ইউ